Hello, guys. গাত পৰিল নেকি? একো একো বেয়া নাভাবিব। এই ভগৱানৰ খেকাৰ বৃষ্টি বুলি ধৰক ওপৰৰ পৰা পৰিছে। আৰু ইমান বিখ্যাত মানুহ এজনে যেতিয়া আপোনালোকক এই কাণ্ডটো কৰি দিছো, যাৰ যাৰ গাত পৰিছে এয়া খেকাৰ বৃষ্টি বুলিয়ে ধৰক, অন্য বৃষ্টি বুলি নধৰিব। ইমান বিখ্যাত মানুহ এজনে যেতিয়া আপোনাক এইখিনি দিছে মূৰত গাত, সেইকেইজন সৌভাগ্যৱান। কথাটো বুজি পাইছে নহয়? এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে এই বিষয়টোক লৈ বহুতে চৰ্চা কৰি আছে আৰু হাঁহিৰ এটা বিষয় হৈ পৰিছে। মোৰ কিন্তু হাঁহি উঠিছে আৰু কিছুমান ডাঙৰ ডাঙৰ প্ৰশ্ন আচলতে জাগিছে। প্ৰকৃততে হৈছে কি? অসমলৈ আহিল পোষ্ট মেলন, গান গালে, হে গান গালে আৰু কিছুমান এনেকুৱা ধৰণৰ কাম কৰিলে যিবোৰ কাম আমাৰ কালচাৰে আচলতে মানে বেয়া পায়। আমাৰ কালচাৰত সেইবোৰ নাই। আমি তেনেকুৱা ধৰণৰ সংস্কৃতি আমাৰ অসমত নাই। আমি অসমীয়া সমাজে বেয়া পাওঁ বা আমাৰ ভাৰতৰ পৰম্পৰা সংস্কৃতিও এইখিনি মানি নলয়। কিন্তু সময়ৰ আহ্বান, আপুনি শুনিবই লাগিব সেইখিনি গান, তেখেতৰ সেইখিনি কাৰুকাৰ্য আপুনি চাবই লাগিব। মঞ্চত মন গ'লে তেওঁ মদ খাব, সেয়াও চাব লাগিব। আপোনাৰ গাত থুৱাই দিব, সেইটো আপুনি সহিব লাগিব। মন গ'লে মঞ্চত অপেনকৈ চিগাৰেট খাব, কি নকৰিব? চোলা খুলি গোটেই গাত মানে কি অঁকা নাই, একদম দাঁতৰ পৰ্যন্ত, জিভাৰ পৰ্যন্ত, চকু টকু ক'ত কি অঁকা নাই। হাঁহি উঠিবলগীয়া কথা মই ভাবিছো। কাৰণ হয়, এজন শিল্পী হিচাপে তেওঁক সন্মান দিব লাগিব, কিন্তু সেই শিল্পীজনে কৰা সেই কামখিনিক আমি কেনেধৰণে মানে আমি সভ্য সমাজত থাকি আমি কেনেধৰণে মানি ল'ম? হয়, মানুহে ক'ব পাৰে যে পাশ্চাত্যক আমি অনুকৰণ কৰোঁ, কিন্তু পাশ্চাত্যক অনুকৰণ কৰিবলৈ গৈ এনেকুৱাখিনি কাম আমি অনুকৰণ কৰিব পাৰিম জানো, যিখিনিয়ে আমাক মানে সৰুৰ পৰা শিকোৱাই নাই? আনৰ গাত এনেকৈ থুৱাই দিয়া, ৰাজহুৱাকৈ এনেকৈ মদ্যপান কৰা। এইখিনিতে কৈ থওঁ, মই খোৱা গ্লাছটো মদ নাছিল কিন্তু দেই, সেয়া ৰঙা চাহপানী আছিল। ঠাণ্ডা কৰি লৈছিলোঁ মাত্ৰ আপোনালোকক দেখাবৰ কাৰণে। এতিয়া বহুতে কৈ আছে, বহুতে বিভিন্ন ধৰণৰ বিতৰ্ক কৰিছে, কিন্তু বিশেষ বিশেষ ডাঙৰ ব্যক্তি কেইজনমানে কৈ আছে যে এনেকুৱা ধৰণৰ ছিংগাৰবোৰ যেতিয়া অসমলৈ আহিব তেতিয়াহে আমাৰ অসমৰ নাম ৰোচন হ'ব, অসমৰ নাম একদম ফাটি ফুটি যাব বিশ্বত, আৰু অসমলৈ তেতিয়া পৰ্যটক আহিব। কি এতিয়া পৰ্যটক অহা নাই অসমলৈ? আৰু তেনেকুৱা ধৰণৰ ছিংগাৰ বছৰেকত 3জনকৈ আনিম বুলিও কৈছে। হয়, চাকিৰাকো অনাৰ কিছু প্লেন কৰি আছে বুলি শুনিছোঁ। কিন্তু সেই চাকিৰাক আনিলে আমি সংগীত উপভোগ কৰিলোঁ, বা পোষ্ট মেলনক আনিলে আমি সংগীত উপভোগ কৰিলোঁ, কিন্তু আমাৰ উঠি অহা প্ৰজন্মক কি দি গ'ল? অপেনকৈ মদ খাবলৈ আৰু অপেনকৈ এনেকৈ নিজৰ থু খেকাৰ আনৰ গাত পেলাবলৈ, নে অপেনকৈ মা দেউতা বাই ভনী কাকো চিনি নোপোৱাকৈ চিগাৰেট খাবলৈ? আচলতে এইবোৰ এটা এটা সংস্কৃতি। পৃথিৱীখনত এনেকুৱা ধৰণৰ সংস্কৃতি আছে যিবোৰ নিয়ম আমি মানি ল'ব নোৱাৰোঁ, তেওঁবিলাকৰ তাত মানি লয়। ছাপ'জ আমি কাপোৰ পিন্ধি ভাল পাওঁ, কোনোবাই কাপোৰ নিপিন্ধাকৈ থাকিও ভাল পায়। এনেকুৱা ধৰণৰ দেশো আছে। আমাৰ কাৰণে যিটো অপকাৰ, তেওঁবিলাকৰ কাৰণে সেইটো উপকাৰ হ'ব পাৰে। এনেকুৱাকৈ তেওঁলোকে সেই বস্তুখিনি ঠিক কৰি লৈছে, আৰু ঠিক কৰি লোৱাৰ কাৰণে তেওঁবিলাকৰ কাৰণে সহজ হৈ পৰে। আৰু সেই পৰম্পৰাটো যেতিয়া অসমলৈ আহে, আমি অকণমান অস্বস্তিত পৰোঁ, নহয়নে? এতিয়া কথা হৈছে যে পোষ্ট মেলনেই হওক বা চাকিৰাই হওক, এনেকুৱাকৈ বছৰেকত 3জনকৈ যদি ছিংগাৰ আনে, তেতিয়া আমাৰ পৰ্যটন ক্ষেত্ৰতো উন্নত হ'ব, আৰু যাৰ পৰা অসমৰ অৰ্থনৈতিক বস্তুটো ডেভেলপ হ'ব। অসমীয়াত এষাৰ কথা আছে নহয়, লোকৰ পিঠাগুড়িৰে সভা পাতিলে, এনেকৈ কয়, নহয়নে? গতিকে লোকৰ পিঠাগুড়ি আনি, অৰ্থাৎ সেই ছিংগাৰ কেইজনক আনি, এইটো লোকৰ পিঠাগুড়ি আনি আমি ইয়াত সভা পাতি ভগৱানক সন্তুষ্ট কৰাতকৈ নিজৰ পিঠাগুড়িৰে নিজৰ ঘৰতে সেই প্ৰসাদখিনি ব্যৱহাৰ কৰি উৎপন্ন কৰি নিজৰ ঘৰতে সভা পতাটো কিমান ভাল কথা হ'ব? অসমত তেনেকুৱা ধৰণৰ নাই নেকি?
তেনেকুৱা ধৰণৰ উৎস নাই নেকি? আনৰ পৰা ছিংগাৰ আহিলেহে পৰ্যটক আহিব অসমলৈ, আৰু অসমত নিজৰ ক্ৰেডিটত তেনেকুৱা ধৰণৰ বস্তু নাই বুলি ভাবিছে নেকি? কিয় নাই? সৌ কাজিৰঙাৰ এশিঙীয়া গড়, মাজুলীৰ নদীদ্বীপ, বৃহৎ মাজুলী নদীদ্বীপ পৃথিৱীৰ ভিতৰত, এনেকুৱা ধৰণৰ বহুত উৎস আছে। আৰু এই পৰ্যটন উৎসবোৰ আচলতে আমি চেষ্টা কৰিব লাগিব কেনেকৈ উন্নত কৰিব পাৰোঁ। কিন্তু এতিয়া শুনিছোঁ নিউজ মিডিয়াবোৰত যে 30 কোটিৰ এটা মানে বাজেট আছিল, 30 কোটি বাজেট, আৰু 30 কোটি বাজেট তাত খৰচ হৈছে পষ্ট মেলনক আনোতে। সেই 30 কোটি বাজেটটো হয়তো আমাৰ ভাৰতবৰ্ষৰ ৰাইজৰ পৰাই তুলিছে নহয় জানো, টিকটৰ দ্বাৰা। কিন্তু তেনেকুৱা ধৰণৰ হয়তো তাৰ পৰা কোনোবা সংগঠনে বা হওক বা এনেকুৱা ধৰণৰ তেওঁলোকক সহায়ো কৰিছে, যিটো অনুষ্ঠানে তাত পাতিছে। আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে যে পষ্টমেলনক অনা সেই বিশেষ অনুষ্ঠানটো কোন, এই কথাটো কিন্তু আমি এতিয়ালৈকে ঘূণাক্ষৰেও জনা নাই, ওলোৱা নাই আচলতে। কিন্তু বাৰে বাৰে আমি এজন বিশেষ ব্যক্তিৰ মুখেৰে শুনি আছোঁ যে প্ৰমোচন টাইপত তেওঁ কৈ আছে যে পষ্টমেলনক লাগিব, পষ্টমেলন আহিব লাগিব, মানে ডিব্ৰুগড়, শিলচৰ, তিনিচুকীয়া ইত্যাদিত, তেতিয়া আমাৰ গুৱাহাটীৰ নাম ৰচন হ'ব, অসমৰ নাম ৰচন হ'ব। গুগলত কিমানে কি চাৰ্চ কৰিছে, এতিয়া গুৱাহাটীক বিচাৰি পাইছে। এইটো কথা নহয় যে আনৰ জৰিয়তে এই লোকৰ পিঠাগুড়িয়ে সভা পাতিব নালাগে। নিজৰ ঘৰতে উৎপন্ন কৰা পিঠাগুড়িখিনিক ভালকৈ যতনাই যদি লোৱা হয় তাতেই সোৱাদজনক হ'ব। গতিকেহে কৈছোঁ, আমাৰ কাজিৰঙাৰ দৰে, মাজুলীৰ দৰে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী, এনেকুৱা ধৰণৰ বস্তুবোৰক যদি আমি প্ৰমোট কৰোঁ, তেতিয়া পৰ্যটক নিজে আহিব। এতিয়াও পৰ্যটক নহাকৈ থকা নাই, কিন্তু পৰ্যটকৰ সংখ্যাটো বঢ়াব লাগিব, আৰু বঢ়ালেহে আমাৰ অসমৰ উন্নতি হ'ব, নিবনুৱা সমস্যা সমাধান হ'ব। হয়, এই এনেধৰণৰ প্ৰগ্ৰেমবোৰ পাতিলে বাহিৰৰ পৰা মানুহ আহে, নহা নহয়, পৃথিৱীৰ বিভিন্ন কোণৰ পৰা মানুহ আহিছে, ভাৰতৰ বিভিন্ন কোণৰ পৰা মানুহ আহিছে গুৱাহাটীলৈ, আৰু তাৰ পৰা ৰেভিনিউ পাইছে আমাৰ অসমে। কিন্তু এইটো কথা নহয় সেইখিনি সময়তে পালে, দুই এজনে হয়তো ফুৰি গ'ল। কিন্তু নিজৰ যদি বেছটো ভাল হৈ থাকে আমাৰ অসমৰ, মই ক'লোঁ ন কাজিৰঙা আৰু মাজুলীৰ কথা, এই বেছটো, এই দুটা বেষ্ট, ইয়াৰ উপৰিও আৰু বহুত এনেকুৱা ধৰণৰ উন্নত কৰিবলৈ আছে ব্যৱস্থা পৰ্যটন ক্ষেত্ৰত। কিন্তু এনেকুৱা ধৰণৰ প্ৰগ্ৰেমখিনিৰ দ্বাৰা যে পৰ্যটন ক্ষেত্ৰ বহুত উন্নত হৈ যাব, এইটো কিন্তু একেবাৰে সত্য বুলি ধৰিব নোৱাৰি। অৱশ্যে সকলোৰে কালচাৰ বেলেগ, সংগীত বেলেগ, সেইখিনিক আমি উপলুঙাও কৰিব নোৱাৰোঁ। কিন্তু কিছুমান উপলুঙা কৰিবলৈ মন যায়, যিটো আমাৰ ইয়াত কালচাৰে নকয়, আমাৰ সংস্কৃতিয়ে নকয়, সেইখিনি আমাৰ হজম কৰিবলৈ দিগদাৰ হয়। গতিকে বেছি দীঘলীয়া নকৰোঁ, এই কথাকেইটাই আচলতে বেছিকৈ আমনি কৰি আছিল, গতিকে কৈ দিলোঁ। নাজানো কিমান শুদ্ধ হৈছে অশুদ্ধ হৈছে, মই ভাবিছোঁ মোৰ জেগাত শুদ্ধ হৈ আছোঁ। আৰু এই এনেকুৱা কামটো নকৰিব, ইয়াত চাহ পানী আছিল। বাই বাই।